নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম শিক্ষা সেতু পোৰ্টেলত ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃ অথবা অভিভাৱক অভিভাৱিকাৰ মোবাইল নাম্বাৰ কেনে ধৰণে আপডেট কৰিব লাগে। আপোনালোক নিশ্চয় অৱগত যোৱা 9 মে তাৰিখে সমগ্ৰ শিক্ষা ফালৰ পৰা এই মোবাইল নাম্বাৰ আপডেটক লৈ এখন গুৰুত্বপূৰ্ণ লেটাৰ আহিছে, য'ত কোৱা হৈছে যে অহা 13 মে তাৰিখৰ পৰা 17 মে তাৰিখলৈকে ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃ অথবা অভিভাৱক অভিভাৱিকাৰ মোবাইল নাম্বাৰ উন্নীতকৰণক লৈ এক বিশেষ অভিযান চলিব, স্পেচিয়েল ড্ৰাইভ চলিব। নিশ্চয় আপোনালোকে এই সম্বন্ধে অৱগত। এতিয়া এই মোবাইল নাম্বাৰ আপোনালোকে শিক্ষা সেতু পোৰ্টেলত কেনে ধৰণে আপডেট কৰিব। ইয়াৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰলৈ গৈ আপোনালোকৰ যি স্কুলৰ ডাইচ কোড আৰু পাছৱৰ্ড আছে সেয়া দি আপোনালোকে লগইন হৈ ল'ব। লগইন হোৱাৰ পিছত আপোনালোকে যাব লাগিব এই তিনিডাল আঁচ দেখিছে, এই ডেশবৰ্ডলৈ আপোনালোকে যাব লাগিব। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে যাব লাগিব ষ্টুডেণ্ট মেনেজমেণ্ট। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে দেখা পাইছে ষ্টুডেণ্ট লিষ্টিং। এই ষ্টুডেণ্ট লিষ্টিঙত আপোনালোকে ক্লিক কৰি দিব। এই ষ্টুডেণ্ট লিষ্টিঙত ক্লিক কৰাৰ পিছত আপোনালোকৰ স্কুলৰ বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ নাম আপোনালোকে ইয়াতে দেখা পাব। আপোনালোকে ইয়াত ক্লাছ ৱাইজো কৰিব পাৰে বা একেলগেও গোটেইখিনি কৰিব পাৰে। ইয়াতে ক্লাছ দিয়া আছে, জেণ্ডাৰ দিয়া আছে, আপোনালোকে এনেধৰণে চিলেক্ট কৰি কৰিব পাৰিব। আপোনালোকৰ সুবিধাৰ কাৰণে মই এটা ষ্টুডেণ্টৰ মোবাইল নাম্বাৰ আপডেট কৰি দেখুৱাই দিম। ইয়াতে যিসকল ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টৰ নামৰ একেবাৰে সোঁফালে আপোনালোকে দেখা পাব চিলেক্ট অপশ্যন। এনেধৰণে সোঁফালে যি চিলেক্ট অপশ্যন আছে এই চিলেক্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিছে ইয়াতে আছে এডিট। এই এডিট অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ইয়াত গোটেই ডিটেইলছ আপোনালোকে দেখা পাব। আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰি তললৈ যোৱাৰ পিছত আপোনালোকে 4.1.10 ইয়াতে দেখা পাইছে মোবাইল নাম্বাৰ ষ্টুডেণ্ট পেৰেণ্ট গাৰ্জেন। ইয়াতে আছে এডিট অপশ্যন। ইয়াতে আপোনালোকে ক্লিক কৰিব। এই যে এণ্টাৰ আহিছে ইয়াতে ছাত্ৰ ছাত্ৰী যি পিতৃ মাতৃ বা গাৰ্জেণ্টৰ মোবাইল নাম্বাৰ আছে ইয়াতে আপোনালোকে এণ্ট্ৰি কৰিব। এনেধৰণে মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনালোকে স্ক্ৰল কৰিব। ইয়াতে দেখিছে নেক্সট, আপোনালোকে নেক্সটত ক্লিক কৰিব। ইয়াৰ পিছত পুনৰবাৰ এই নেক্সট অপশ্যনত ক্লিক কৰিব। ইয়াৰ পিছত তললৈ যাব, পুনৰবাৰ এই যি নেক্সট অপশ্যন আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে শেষত দেখা পাইছে ইয়াতে আপডেট এনেধৰণে এটা অপশ্যন আহিছে। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। দেখিছে ইয়াতে মোবাইল নাম্বাৰ আপডেশ্যন ছাকচেছ হৈছে। এনেধৰণে আপোনালোকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ তথা অভিভাৱক অভিভাৱিকাৰ যি মোবাইল নাম্বাৰ আছে সেয়া আপোনালোকে 13 মে তাৰিখৰ পৰা 17 মে তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। কাৰণ বহু ক্ষেত্ৰত দেখা গৈছে যে বহুতো ছাত্ৰ ছাত্ৰী নিয়মীয়াভাৱে বিদ্যালয়ত উপস্থিত নাথাকে। তেনে ক্ষেত্ৰত সেই ছাত্ৰ ছাত্ৰীগৰাকীৰ কি হয়, শিক্ষা গ্ৰহণত যথেষ্ট অসুবিধা হয়। সেইকাৰণেই সমগ্ৰ শিক্ষাই এটা ব্যৱস্থা গ্ৰহণ কৰিছে যে যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়ত নিয়মিতভাৱে উপস্থিত নাথাকিব তেওঁলোকৰ পিতৃ মাতৃলৈ সমগ্ৰ শিক্ষা ফালৰ পৰা মেছেজ প্ৰেৰণ কৰিব। আৰু সেইকাৰণেই এই ছাত্ৰ ছাত্ৰীৰ যে পিতৃ মাতৃ অথবা অভিভাৱক অভিভাৱিকাৰ মোবাইল নাম্বাৰ উন্নীতকৰণ অতিকৈ জৰুৰী। ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আশা ৰাখিছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।